Dear student, welcome to my YouTube channel. আজি তোমালোকৰ কাৰণে এনেকুৱা এটা স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো যেটো স্কলাৰশ্বিপত যদি তোমালোকে এপ্লাই কৰিব পাৰা তেতিয়া হলে প্ৰতি বছৰ 25000 ৰ পৰা আৰম্ভ কৰি 1 লাখ টকা লৈকে পাবা এই স্কলাৰশ্বিপৰ বিষয়ে এইটো ভিডিও যেতে প্ৰমাণ হকাৰে বিতংকৈ আলোচনা কৰিব বিচাৰিছো গতিকে তোমালোকে স্কিপ নকৰাকৈ ফাৰ্স্ট টু লাষ্ট চাবা আৰু এই ভিডিওৰ প্ৰত্যেকটো পইণ্ট তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট গতিকে তোমালোকে যদি হসাকৈ এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰিব বিচৰা তেতিয়া হলে এই ভিডিওটো সম্পূৰ্ণকৈ চাবা এই স্কলাৰশ্বিপৰ নাম হৈছে বাডি ফৰ ষ্টাডি স্কলাৰশ্বিপ সাপোৰ্ট প্ৰগ্ৰাম 2025-26 প্ৰথমতে আলোচনা কৰিব বিচাৰিছো যে এই স্কলাৰশ্বিপৰ কাৰণে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব ইয়াতে কৈছে এপ্লিকেন্টৰ আধাৰ কাৰ্ড লাগিব এপ্লিকেন্টৰ পাসপোৰ্ট সাইজ ফটোকপি লাগিব আৰু এপ্লিকেন্টৰ মাৰ্কশিট লাগিব এই তিনিটা হলেই তোমালোকে কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা ইতি আহিছো যে বেনিফিটস অৰ্থাৎ এই স্কলাৰশ্বিপত এপ্লাই কৰিলে তোমালোকৰ কি লাভ হ'ব ইয়াতে কৈছে যে তোমালোকে যদি এই স্কলাৰশ্বিপত এপ্লাই কৰা তেতিয়া হলে 25000 ৰ পৰা আৰম্ভ কৰি 1 লাখ টকা লৈকে পাৰ ইয়াৰ লাভ কৰিবা আৰু এই টকাখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু সিলেকশন ক্ৰাইটেৰিয়া ওপৰত বেছ কৰিব ইতি আহিছো যে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি অৰ্থাৎ কোন সকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ক্লাছ 10 অৰ্থাৎ মেট্ৰিক উত্তীৰ্ণ হৈছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে নাইবা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হৈছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব নাইবা ক্লাছ 11 নাইবা 12 ত পঢ়ি আছে তেওঁলোকে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰে লৰা আৰু ছোৱালী সকলো ছাত্ৰ ছাত্ৰী ইয়াতে এপ্লাই কৰিব পাৰিব লগতে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেচন ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেওঁলোকেও কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে 2 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে strong academic record in class 10 or 12 অৰ্থাৎ তোমালোকৰ ক্লাছ 10 and 12 ত strong academic performance থাকিব লাগিব অৰ্থাৎ তোমালোকৰ ভাল মাৰ্কস থাকিব লাগিব ইয়াতে ব্ৰেকেটত কৈছে preference will be given to students with 80% or above marks অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী 80% নাইবা ততোধিক শতাংশ পাইছে তেওঁলোকক বেছিকৈ প্ৰেফাৰেন্স দিয়া হ'ব তেওঁলোকে যদি এই স্কলাৰশ্বিপত এপ্লাই কৰে তেতিয়া হলে তেওঁলোকক আগতীয়াকৈ স্কলাৰশ্বিপ প্ৰভাইড কৰিব 3 নম্বৰত কোৱা হৈছে নো ফ্যামিলি ইনকাম লিমিট ইয়াতে কোনো ধৰণৰ ফ্যামিলি ইনকাম নাই যদি ফ্যামিলিত 5 লাখ টকা ইনকাম থাকে বছৰত তথাপি ইয়াতে এপ্লাই কৰিব পাৰে ইয়াতে ফ্যামিলি ইনকামৰ কোনো ধৰণৰ লিমিট নাই 3 নম্বৰত কোৱা হৈছে মাষ্ট বি এন ইণ্ডিয়ান সিটিজেন এপ্লিকেন্ট গৰাকী ইণ্ডিয়ান সিটিজেন হ'ব লাগিব 5 নম্বৰত কোৱা হৈছে ওপেন টু ষ্টুডেন্টস এক্ৰছ ইন্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ যিকোনো ৰাজ্য ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে এনেকুৱা নহয় যে কেৱল মাত্ৰ অসমৰ ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব এনেকুৱা কিন্তু নহয় ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব তেওঁলোকৰ মাৰ্কছবোৰ চাব যে কাৰ মাৰ্কছ আটাইতকৈ বেছি আছে তেওঁলোকক আগতীয়াকৈ এই স্কলাৰশ্বিপ প্ৰভাইড কৰিব গতিকে তোমালোকৰ যদি ভাল পাৰ্সেন্টেজ আছে তেতিয়া হলে এই স্কলাৰশ্বিপত এপ্লাই কৰিবা এতিয়া আহিছো যে এপ্লাই প্ৰসেসটো কি একেবাৰে তলফালে দিছে যে এপ্লাই নাও তোমালোকে সিম্পলি এই এপ্লাই নাওত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে এটা একাউন্ট ক্ৰিয়েট কৰি লবা একাউন্ট ক্ৰিয়েট কৰাৰ পিছত তোমালোকে হেতু লগইন কৰিবা লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ তোমালোকে ইন্টাৰফেস দেখিবলৈ পাবা স্টাৰ্ট এপ্লিকেশন তোমালোকে ইয়াতে ক্লিক কৰিবা
ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত আন এটা ইন্টাৰফেস কিন্তু আহিব এনেদৰে ইন্টাৰফেস আহিব ইয়াতে তোমালোকৰ মোবাইল নম্বৰ এইবোৰ তোমালোকে এন্টাৰ কৰিবা তোমালোকে এইবোৰ দি দিবা জি ইয়াতে কৈছে জিবৰ ফিলআপ কৰিব কৈছে তোমালোকে চাই নিজৰ মোবাইলৰ জৰিয়তে ফিলআপ কৰিব পাৰিবা তোমালোকে যেহেতু এতিয়ালৈকে সৰু নহয় গতিকে তোমালোকে নিজে চাই লিখিব পাৰিবা এইবোৰ তোমালোকে লিখি লবা তাৰ পিছত ইয়াতে কিছুমান ডকুমেন্টস আপলোড কৰিব লাগিব সেইবোৰ তোমালোকে আপলোড কৰিবা আৰু তলফালে এই ৰেড আখৰৰ কেইটামান বাকচ আছে তাতে তোমালোকে ৰাইট চিন মাৰি দিবা ৰাইট চিন মাৰাৰ পিছত ৰিভিউ বুলি আহিব ইয়াতে ক্লিক কৰিলে তোমালোকে কি ফিলআপ কৰিলা তাৰ এটা ৰিভিউ আহিব হেইটো তোমালোকে ভালদৰে চেক কৰিবা তাৰ তলফালে তোমালোকে দেখিবলৈ পাবা যে ফাইনাল সাবমিশন বুলি আছে তাত ক্লিক কৰি তোমালোকে ফাইনাল সাবমিশন এটা কৰি দিবা এনেদৰে কিন্তু তোমালোকে এই স্কলাৰশিপত এপ্লাই কৰিব পাৰিবা এতিয়া প্ৰশ্ন হৈছে যে তোমালোকে এই স্কলাৰশিপৰ লিংকটো ক'ত পাবা এইটো ভিডিওৰ ডেসক্ৰিপচনত মোৰ WhatsApp চেনেল লিংক দি দিম তাৰ পৰা তোমালোকে WhatsApp চেনেলত ভিজিট কৰিবা আৰু WhatsApp চেনেলত এই স্কলাৰশিপৰ লিংকটো দিয়া আছে আৰু যদি তাত নোযোৱা তেতিয়া হলে তোমালোকে সিম্পলি গুগলত আহিবা গুগলত আহি সাৰ্চ কৰিবা বাডি ফৰ ষ্টাডি স্কলাৰশিপ প্ৰগ্ৰাম 2025-26 এনেদৰে সাৰ্চ কৰিলে তোমালোকে একেবাৰে উপজিটো ওয়েবসাইট আছে এইটোত ক্লিক কৰিলে ইয়াতে এই পেজটো আহি যাব ইয়াতে তোমালোকে এপ্লাই কৰি লবা স্কলাৰশিপ ৰিলেটেড প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে একমাত্ৰ আসাম পিস নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত তোমালোকে যদি ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত ভাল এখন কলেজ নাইবা ইউনিভাৰ্সিটিত এডমিশন লব বিচৰা তেতিয়া হলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিবা